নিউজ অগপত মুখ্যম আঘাত পদ এৰিলে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সাধাৰণ সম্পাদকৰ পৰা পদত্যাগ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ মধ্য গুৱাহাটীৰ অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে ৰমেন্দ্ৰ নাৰায়ণ টিকট কৰ্তন হোৱাৰ বাবে পদত্যাগ কলিতাৰ অগপৰ সাধাৰণ সম্পাদক আছিলে ৰমেন্দ্ৰ নাৰায়ণ কলিতা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অগপত আঘাত মধ্য গুৱাহাটীৰ অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে ৰমেন্দ্ৰ নাৰায়ণ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অগপত আঘাত ইয়াৰ পাছৰ আৰেক বিগ ব্ৰেকিং নিউজ মৰিগাঁৱত গুলীচালনা মৰিগাঁৱত দিন দুপৰতে ভয়ংকৰ গুলীচালনা আব্দুল মান্নান নামৰ এজনে লাহৰীঘাটত এই গুলীচালনা কৰে বৰ্তমান পৰ্যন্ত উদ্ধাৰ হোৱা নাই মৃত্যু হোৱা লোকজনৰ পৰিচয় ইয়াৰ পাছৰ আৰেক বিগ ব্ৰেকিং নিউজ অতুল বৰাৰ খং অতুল বৰাৰ বাসগৃহত মুখ্যমন্ত্ৰী অতুল বৰাৰ সৈতে মিলিত হৈছে আলোচনাত খুব প্ৰশমনৰ বাবে বৰাৰ কাষলৈ মুখ্যমন্ত্ৰী অতুল বৰাৰ সৈতে আলোচনাত বহি মন্তব্য মুখ্যমন্ত্ৰীৰ বিশেষ কাৰণতহে মনোনয়ন দিব পৰা নগল অতুল বৰাক ইয়াৰ পাছৰ আৰেক বিগ ব্ৰেকিং নিউজ অসমত নতুন নিয়মেৰে অনুষ্ঠিত হ'ব নিৰ্বাচন কি নিয়ম মানিব লাগিব ভোটাৰে ফলাফল ঘোষণা কৰা হ'ব 4 মে'ত প্ৰৱেশ দ্বাৰতে মোবাইল ফোন এৰি যাব লাগিব ভোটাৰে প্ৰথমবাৰৰ বাবে ইভিএমত ৰঙীন ফটো থাকিব প্ৰাৰ্থীৰ ভোট কেন্দ্ৰৰ 100 মিটাৰ দূৰতে থাকিব পাৰিব প্ৰাৰ্থীৰ বুথ ভোটদানৰ পিছতে ভোটাৰে লাভ কৰিব ক্লিয়াৰ ইনফৰমেশ্যন স্লিপ প্ৰতিটো ভোট কেন্দ্ৰৰ হ'ব পোনপটীয়া দৃশ্য গ্ৰহণ ইয়াৰ পাছৰ আনেক বিগ ব্ৰেকিং নিউজ বিজেপিৰ ভিতৰ চৰাত বৃদ্ধি কণ্ডল মুকলি বিদ্ৰোহ ঘোষণা বিজেপিৰ ভিতৰ চৰাত বৃদ্ধি কণ্ডল বিজেপিয়ে বিজেপিক অত্যাচাৰ চলোৱাৰ অভিযোগ আৰএছএছৰ পৰা এই বিষয়ত সমাধান বিচাৰিছে পুৰণি প্ৰবীণ নেতাই প্ৰদ্যুৎ বৰদলৈক টিকট দিয়াক লৈ ক্ষোভৰ বহিঃপ্ৰকাশ মুকলিকৈ বিদ্ৰোহ ঘোষণা জ্যেষ্ঠ বিজেপি নেতা শান্তনু ভৰালীৰ বঞ্চিত হোৱাৰ পিছতেই নিৰ্দলীয়াকৈ প্ৰতিদ্বন্দ্বিতাৰ হুংকাৰ দলৰ নিষ্ঠাৱান কৰ্মীক একগোট হ'বলৈ আহ্বান ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ জিলাই শিলাবৃষ্টি বজ্ৰপাতৰ হাই এলাৰ্ট ধুমুহাৰ বাবে দীৰ্ঘ সময় কৰ্তন হ'ব বিদ্যুৎ বৰষুণ ধুমুহাই সংহাৰ চলাব ৰাজ্যত কোন জিলাত বিজুলী ঢেৰেকনিৰ সতৰ্ক বাণী ধুমুহাৰ বাবে কেইবাদিনলৈ অন্ধকাৰত ডুব যাব পাৰে ৰাজ্য ধুমুহাৰ বাবে বিদ্যুতৰ খুঁটা উভালি হাহাকাৰ পৰিৱেশ ধুমুহাৰ বাবে দীৰ্ঘ সময় কৰ্তন হ'ব পাৰে বিদ্যুৎ দক্ষিণ শালমৰা মানকাছাৰ ধুবুৰী গোৱালপাৰা ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ নিয়ম উলংঘা কৰিলে হ'ব বিপদ আজিৰে পৰা কোনো ক্ষমতা নাথাকিব মন্ত্ৰী বিধায়কৰ অন্ত পৰিলে 5 বছৰীয়া ক্ষমতাৰ আজিৰ পৰা কোনো ক্ষমতা নাথাকে মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়কৰ আজিৰ পৰা ৰাজ্যত বলবৎ নিৰ্বাচনী আচৰণ বিধি ৰাজ্যজুৰি জাৰি আচৰণ বিধিক লৈ কঠোৰ নীতি নিয়ম উলংঘা কৰিলেই বিপদ নিশ্চিত প্ৰাৰ্থী মন্ত্ৰী বিধায়কৰ ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ বিচাৰি খেদিম বাংলাদেশী অসমৰ ভূমিৰ পৰা বেদখলকাৰী সকিয়নি গৃহমন্ত্ৰী অসমত বিচাৰি খেদিম বাংলাদেশী তৃতীয়বাৰ বিজেপিৰ চৰকাৰ আহিলে বাংলাদেশীৰ ৰক্ষা নাই কংগ্ৰেছে বাংলাদেশীৰ ৰম্য ভূমিলৈ পৰিণত কৰিছিলে অসমক বিদেশী মুক্ত কৰাই প্ৰধান লক্ষ্য বিজেপি চৰকাৰৰ ধুবুৰী বৰপেটা নগাঁও মৰিগাঁও দৰং বঙাইগাঁও গোৱালপাৰাৰ বাংলাদেশীক বিচাৰি খেদা হ'ব ভোটাৰ তালিকাৰ পৰা বাংলাদেশীৰ নাম কৰ্তন হৈছিলে সেইবাবে এছাৰৰ বিৰোধিতা কৰিছিলে ৰাহুল গান্ধীয়ে ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে 65% মুছলমানে বিচাৰে গৌৰৱ গগৈক মাত্ৰ 18% মুছলমানে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক ভোট ভাইবছৰ প্ৰাক নিৰ্বাচনী সমীক্ষা প্ৰকাশ আপুনিও জনাওক মতামত আপুনি কাক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মানে গৌৰৱ গগৈ কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মানে গৌৰৱ গগৈ জনতাই কাক বিচাৰে প্ৰকাশ পালে প্ৰাক নিৰ্বাচনী সমীক্ষা হিমন্ত বিশ্ব শৰ্মানে গৌৰৱ গগৈ জনতাৰ পছন্দ কোন 35 পৰা 44 বছৰ বয়সৰ 54% বিচাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 79% জেনেৰেলে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক 18% মুছলমানে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক ভোট ভাইবছৰ সমীক্ষাৰ তথ্য প্ৰকাশ কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ খাটাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী পিএমএৰ ঘৰৰ পৰা চৰকাৰী চাকৰিলৈকে ৰাজ্যবাসীলৈ খাটাকৈ বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ বিজেপিৰ চৰকাৰ আহিলে পূৰণ কৰা হ'ব খাটাকৈ প্ৰতিশ্ৰুতি অসমত পুনৰ মুকলি হ'ব লাখ চাকৰি 5 বছৰ 2 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি 10 লাখ উদ্যোগীক দিয়া হ'ব 2 লাখ টকাকৈ 10 লাখ নিবনুৱাই অসমত পাব 2 লাখকৈ টকা অসমৰ 10 লাখ যুৱক যুৱতীক কৰি তোলা হ'ব আত্মনিৰ্ভৰ পিএমএৰ ঘৰৰ পৰা অৰুণোদয় ৰেচন কাৰ্ড চৰকাৰী চাকৰিলৈকে অহাবাৰ চাউল দাইল নিমখ চেনিৰ লগতে মিঠাতেল ফ্ৰীতে পাব ৰেচন কাৰ্ড থকা লাখ গ্ৰাহকে পাব অধিক সুবিধা মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে দিয়া হ'ব 25,000কৈ টকা আত্মনিৰ্ভৰ অসম
অসম আঁচনিৰ অধীনত এই ধন দিয়া হ'ব উদ্যোগীক অহাবাৰ আধা কেজি চাহপাতো বিনামূলীয়াকৈ দিয়া হ'ব বাদ পৰা মহিলাৰ নামো অন্তৰ্ভুক্ত হ'ব অৰুণোদয়ত 1250 টকাৰ পৰা বৃদ্ধি কৰা হ'ব অৰুণোদয় ধনৰ পৰিমাণ ৰাজ্যবাসীলৈ 7টাকৈ বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অভিযানক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা নিৰ্বাচনৰ পূৰ্বে এই সকিয়নি মুখ্যমন্ত্ৰীৰ নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অভিযান অবৈধ অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে বিজেপি দলক ঈদৰ এদিন পূৰ্বে অৰ্থাৎ যোৱাকালি এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে বিজেপিৰ ইস্তাহাৰতে আছে উচ্ছেদৰ প্ৰসংগ ৰাজ্যত উচ্ছেদ কাৰ্য এক ধাৰাবাহিক প্ৰক্ৰিয়া এই অভিযান চলি থাকিব নিৰ্বাচনৰ পাছতো সন্দেহজনক এলেকাত চলিব প্ৰশাসনৰ উচ্ছেদ প্ৰসংগৰ সৈতে সম্পৰ্ক নাই মুছলমানৰ নিৰ্বাচনত বিজেপিকে ভোট দিব অসমৰ খিলঞ্জীয়া মুছলমান ৰাইজে বাংলাদেশী অসমীয়া মুছলমানৰ মাজত আছে পাৰ্থক্য বিজেপিৰ কাৰ্যালয়ত দলত আছে অসমীয়া মুছলমান প্ৰকৃত ভাৰতীয় মুছলমানক ভোট বিচাৰিব ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনৰ পাছতেই সমগ্ৰ অসমতে পুনৰবাৰ বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হ'ব নিৰ্বাচনৰ কেইদিনমান পূৰ্বে অৰ্থাৎ মনোনয়ন দাখিল কৰি যোৱাকালি সংবাদ মাধ্যমৰ আগত এইদৰে উচ্ছেদ অভিযান সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে এক প্ৰকাৰ অবৈধ বেদখলকাৰীক পুনৰবাৰ সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন থাকক বা নাথাকক অসমত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য একত্ৰিত হওক হিন্দু লোক আমি আমাৰ পৰিচয় সুৰক্ষিত কৰিব লাগিবই নিৰ্বাচনৰ পূৰ্বে হিন্দুসকলক একত্ৰিত হোৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই একত্ৰিত হ'ব লাগে অসমৰ হিন্দু লোকসকল আমি আমাৰ পৰিচয় সুৰক্ষিত কৰিব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ মই বিচাৰো সকলো হিন্দু এক হৈ থাকক সকলো হিন্দু একতাৰে থাকক মোৰ মিছন হিন্দুক একত্ৰিত কৰি ৰখা একেখন পতাকাৰ তলত মই হিন্দুসকলক আনিব বিচাৰো হিন্দু সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দুসকলক এইবাৰ একত্ৰিত হোৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ মাজত আৰু কেইটামান দিন বাকি আছে আৰু তাৰ পূৰ্বে অসমৰ হিন্দু লোকক লৈ এতিয়া নতুন সপোন দেখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমৰ হিন্দু লোকসকলক একত্ৰিত কৰি এখন পতাকাৰ তলত আনিবলৈ মই চেষ্টা কৰি আছো নিৰ্বাচনৰ পূৰ্বে অসমৰ হিন্দু লোকসকলক মই একত্ৰিত কৰিম এইদৰে সংবাদ মাধ্যমৰ আগত হিন্দু একত্ৰিত হোৱাৰ সন্দৰ্ভত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ 26 বছৰ বয়সত মই প্ৰথম নিৰ্বাচন খেলি পৰাজিত হৈছিলো 2001 চনত মই 12000 ভোটত জয়ী হৈছিলো 2006 চনত জালুকবাৰীত 24000 ভোটত জয়ী হৈছিলো 2011 চনত মই পুনৰ 45000 ভোটত জয়ী হৈছিলো 2021 চনত প্ৰায় 1 লাখ ভোটত জয়ী হৈছিলো মনোনয়ন পত্ৰ দাখিল কৰি ৰাজনৈতিক পৰিক্ৰমা ৰোমন্থন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি 37 নং জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ খুব কমা নাই টিকট বঞ্চিত বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত দাসৰ কেন্দ্ৰীয় নেতৃত্বৰ দ্বাৰাও সৈমান কৰোৱাব পৰা নাই জয়ন্ত দাসক বিপৰীতে পূৰ্বৰ পূব গুৱাহাটী সমষ্টিত বুকুৰ জুই নিজে নুমুৱাই পুনৰ উকালতিলৈ উভতাৰ ইংগিত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সৈতে কথা পতাৰ পিছতেই গুৱাহাটীৰ বিজেপিত নোপোৱাৰ ক্ষোভ নাই বুলি দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কথাৰ চুপ কমিলেও নিজৰ স্থিতি সলনি কৰিব নোখোজে জয়ন্ত দাসক লৈ বিজেপিত সমস্যা জটিল ৰূপ ধাৰণ কৰিছে বিজেপিৰ ইটোৰ পিছত সিটোৰ মুখা খুলিছে বিজেপি নেতা জয়ন্ত দাসৰ ধুমুহাই কপাইছে ভাৰতীয় জনতা পাৰ্টিৰ ভেটি আৰু মুখ খুলিব নালাগে ইমানতেই ক্ষান্ত হওক ইজনৰ পাছত সিজন নেতাই সাক্ষাৎ কৰি বৰফ গলোৱাৰ চেষ্টা চলাইছে বিজেপিৰ সাংসদ তথা জ্যেষ্ঠ নেতা সম্বিত পাত্ৰও ওলালেগৈ জয়ন্ত দাসৰ বাসগৃহত জয়ন্ত দাসে টিকট বঞ্চিত হোৱাৰ পিছতেই বিজেপিৰ বিৰুদ্ধে মুখা খুলিছিল তাৰ পিছতেই জয়ন্ত দাসক এতিয়া ঠাণ্ডা কৰিবলৈ উঠি পৰি লাগিছে বিজেপিৰ হাই প্ৰফাইল নেতাসকল
অন্য এটা খবৰ অতুল বৰাৰ খং অতুল বৰাৰ বাসগৃহত মুখ্যমন্ত্ৰী অতুল বৰাক টিকট কৰ্তন কৰাৰ পিছতেই অতুল বৰাই নিজৰ ক্ষোভ প্ৰকাশ কৰিছিল তাৰ পিছতেই যোৱা নিশা অতুল বৰাৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অতুল বৰাৰ সৈতে মিলিত হৈ আলোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টিকট কৰ্তনৰ পাছতেই ক্ষুণ্ণ হৈ পৰিছিল জ্যেষ্ঠ নেতা অতুল বৰা খুব প্ৰশমনৰ বাবে বৰাৰ কাষলৈ মুখ্যমন্ত্ৰী অতুল বৰা বিজেপিতেই থাকিব কলৈকো নাযায় অতুল বৰাৰ সৈতে আলোচনাত মিলিত হৈ এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ কাৰণত মনোনয়ন দিব পৰা নগ'ল অতুল বৰাক সকলোৰে মন বেয়া লাগে তেওঁৰো মন বেয়া লাগিছিল টিকট নাপায় দিছপুৰ সমষ্টি হেৰুৱাৰ পাছতেই ৰাজনৈতিক মহলত চৰ্চা অব্যাহত মীৰা বৰঠাকুৰক মুকলিকৈ সহযোগ কৰাৰ কথা কৈছিল বৰাই সেই ঘোষণাৰ পাছতেই বাসগৃহত উপস্থিত হৈ যোৱা নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা টিকট কৰ্তনৰ পাছত অতুল বৰাক বুজনি দিবলৈ যোৱা নিশা অতুল বৰাৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে অতুল বৰা বিজেপি ত্যাগ নকৰে অতুল বৰা কলৈকো নাযায় অতুল বৰা বিজেপিতেই থাকিব অতুল বৰা বিজেপিৰ প্ৰাৰ্থীসকলক সমৰ্থন কৰিব আৰু এইদৰে এতিয়া ক্ষোভ প্ৰকাশ কৰা অতুল বৰাৰ কাষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অন্য এটা খবৰ যোৱাকালিৰ পৰা ৰাজ্যত বলিল নিৰ্বাচনৰ গৰম বতাহ মনোনয়ন দাখিলৰে নিৰ্বাচনী ৰণডংকা বজালে শাসক বিৰোধীৰ প্ৰাৰ্থীসকলে বিশাল সমদলৰে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰিলে বিধায়ক অখিল গগৈয়ে মৰিয়নি সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰিলে ডক্টৰ জ্ঞানশ্ৰী বৰাই লগতে অজন্তা নেওগৌৰ মনোনয়ন পত্ৰ দাখিল কৰে মন্ত্ৰী পীযুষ হাজৰিকাও যোৱাকালি মনোনয়ন পত্ৰ দাখিল কৰে ৰূপক শৰ্মা মনোনয়ন পত্ৰ দাখিল কৰে মুঠতে ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ যোৱাকালিৰ পৰা আনুষ্ঠানিকভাৱে যেন এক প্ৰকাৰ কুচকাৱাজ আৰম্ভ হৈ গৈছে শাসক বিৰোধী উভয়ে এতিয়া ২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণত নামি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে আৰু তাৰ পিছত শিৱসাগৰতো অখিল গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰে এক প্ৰকাৰ ২৬ৰ নিৰ্বাচনৰ ৰণডংকা ইতিমধ্যেই বাজি উঠিছে নিৰ্বাচনক লৈ এতিয়া ব্যস্ত ৰাইজৰ দল কংগ্ৰেছ বিজেপি আন ৰাজনৈতিক দলসমূহ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী